10 জোপা নুৰুলেও আৰু 3 জোপামান ৰুলেও হ'ব। ভালকৈ ৰাস্তা পদূলি ক'তবা বেয়া ভাল কৰিব। আৰু হেল্ল' গাইছ, আজি ৰাস্তা পদূলি বেয়া হোৱাৰ কাৰণে চাফ চিকুণ কৰিবলৈ লৈছোঁ। ইয়াত সাপ চাপ কেতিয়াবা ওলাব পাৰে, সেইকাৰণে ৰাস্তাটো চফা কৰি লওঁ। এয়া অলপ লওঁ। মাজুলী পৰিৱেশটো বেয়া হৈ আছে, সেইকাৰণে চাফ চিকুণ কৰি আছোঁ। বহুত হাবি জংঘলে হৈ আছে, সেইকাৰণে চফা কৰি দিয়া আছে। গাইছ, এয়া খাল বাম হৈ আছে ৰাস্তা পদূলি, সেইকাৰণে এই মাটি দিব লাগিব। আপোনালোকে চাইকেল অহা যোৱা, গাড়ী মটৰ অহা যোৱা বহুত অসুবিধা হোৱাৰ কাৰণে ইয়াত মাটি পেলাবলৈ লৈছোঁ। গাইছ, এয়া খাল হৈ আছিলে, মাটি পেলাই ফিল আপ কৰি দিলোঁ। ফিল আপ কৰি দিয়াৰ পিছত এতিয়া কামটো আজৰি হৈছে। গাইছ কৰি হ'ল। এতিয়া গাইছ আগলৈ বলকচোন, অলপ খাল খুল আছে। গাইছ, এয়া চাওকচোন কিমান খাল খুল হৈ আছে। গাঁৱৰ ট্ৰেক্টৰবোৰ ইমান বেয়াকৈ ৰাস্তা পদূলি বেয়া হৈ আছে। এতিয়া খাল হৈ আছিলে মাৰি থৈ। হেল্ল' গাইছ, আপোনালোকৰ আৰু হাত যোগ এবাৰ কৰি মই কৈছোঁ। মই ভিডিঅ' বনাই কোৱা নাই, মই ৰাস্তা পদূলি অলপ বেয়া হোৱাৰ কাৰণে চাফ চিকুণ কৰিছোঁ। আৰু আপোনালোকক পুৰা হাত যোগ কৰি কৈছোঁ, আপোনালোকেও ৰাস্তা পদূলি ক'তবা বেয়া ভাল কৰিব। আৰু মোৰ প্ৰতি অলপ মই এইটো ভিডিঅ' খাতিৰত কৰা নাই, মই নিজৰ গাঁৱৰ ৰাস্তা পদূলিবোৰ বেয়া হোৱাৰ কাৰণে সেইকাৰণে ওলাই আহিলোঁ চাফ চিকুণ কৰিবলৈ। মাটি চব পেলালোঁ, গোটেই খাল খুল হৈ আছিলে। আপোনালোককো কৈছোঁ, হাবি জংঘলে ক'ৰবা জংঘল চব আছিলে, মানে সেইকাৰণে কাটি চাটি সমান কৰি আজৰি কৰি দিলোঁ। এতিয়া আপোনালোকক হাত যোগ কৰি কৈছোঁ। হেল্ল' গাইছ, এতিয়া মই গছ পুলি ৰুবলৈ লৈছোঁ। এয়া আপোনালোকে দেখি আছে বৰ্তমান। এয়া 2 জোপা গছ ৰুই হৈছেগৈ, আৰু এজোপা আছে। গছ ৰুই আজৰি কৰিলোঁ। এজোপা গছ কাটিলে মানে 10 জোপা ৰুব লাগে। 10 জোপা নুৰুলেও আৰু 3 জোপামান ৰুলেও হ'ব। ভালকৈ ৰুলে উঠিলে নিজৰে আগলৈ হেৰি হয়, দেখিবলৈ শুৱনি হয়। সেইকাৰণে মই গছ পুলি 10 জোপা ৰুলোঁ। এতিয়া মই ইমানতে ভিডিঅ'টো
যদি ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট জনাব নাপাহৰিব। ধন্যবাদ।